সুখৰ সংসাৰৰ মাজতে এণ্ট্ৰি মাৰিলে ভনী জোৱাই। সুখৰ সংসাৰ এৰি পলাল মানে একেবাৰে পলাল। পৰকীয়া প্ৰেমৰ বাবে ভাঙি তছনছ হ'ল এখন সুখৰ সংসাৰ। স্বামী ছফিকুল উপায়হীন হৈ পত্নীৰ সন্ধান দিবলৈ ঘোষণা কৰিলে আকৰ্ষণীয় পুৰস্কাৰ। সন্ধান দিয়ক আৰু লাভ কৰক 10,000 টকাৰ পুৰস্কাৰ। হয়, পৰকীয়া প্ৰেমে নষ্ট কৰিলে এখন সুখৰ সংসাৰ। বহিৰাজ্য কেৰেলাৰ পৰা খুলখালিয়েকক লৈ পলাল ভিনীয়েক। কেৰেলাত গিৰিয়েকৰ সৈতে কাম কৰিবলৈ গৈ সন্তানসহ পলাই গ'ল নিজৰ ভিনীহিৰ লগত। ৰূপৈহাটৰ কাঠপাৰাৰ ছফিকুল ইছলাম নামৰ ব্যক্তিজনে পত্নীসহ 7 মাহ পূৰ্বে কৰ্মসংস্থাপন বিচাৰি গৈছিল কেৰেলালৈ। ছফিকুলৰ লগত আছিল ভিনীহি ফৰিদুল। ফৰিদুলে কামৰ সুযোগ বুজি ফুচুলাই খুলখালিয়েকক পৰকীয়া প্ৰেমৰ জালত পেলাই পলায়ন কৰাৰ অভিযোগ। প্ৰত্যেক দিনাৰ দৰে গিৰিয়েক ছফিকুল ইছলাম কামৰ বাবে কোঠালি এৰি বাহিৰলৈ ওলাই গৈছিল যদিও সন্ধিয়া নিজৰ কোঠালিত আহি চকু কপালত উঠিল ছফিকুলৰ, কিয়নো ৰুমত নাছিল পত্নী। কেৰেলাৰ এৰ্নাকুলাম জিলাৰ পালেংঘাটত কাম কৰি জীৱন নিৰ্বাহ কৰি থকা ছফিকুলৰ জীৱনলৈ অন্ধকাৰ নমাই নগদ 1,30,000 টকালৈ পলায়ন কৰাৰ অভিযোগ পত্নী আৰু ফৰিদুলৰ বিৰুদ্ধে। যদি কোনো সদাশয় ব্যক্তিয়ে দেখা পায় তেন্তে 6900496594 অথবা 9365009726 নম্বৰত যোগাযোগ কৰি লাভ কৰক 10,000 টকাৰ পুৰস্কাৰ। ঘটনা সন্দৰ্ভত কেৰেলাৰ ৰূপহী থানাত জাননী দিয়ে স্বামী ছফিকুল ইছলামে। ইয়াত কি হৈছিলে? ইয়াত মানে ছফিকুল নামৰ ল'ৰাটো যায়, সেই ঘৈণীয়েকটো লৈ কি হয় ছফিকুল আপোনাৰ? ছফিকুল আমাৰ দাদা হয়। ডাঙৰ দাদা ন? আপন নে? সৰু সৰু ভাইটি হয়, আমাৰ গাঁৱৰে হয়। মানে ঘটনাটো হৈছিলে যে ছফিকুল 7 মাহ আগতে কেৰেলাত আহিছিলে। কেৰেলাত আহি পেলাই ছফিকুলে কাম চাম কৰিছিলে, তাৰ ঘৈণীয়েকটো লৈ আহিছে। ছোৱালী এটা আছে, ছোৱালী সৰু হৈছে। ছোৱালীটোৰ বয়স কিমান হৈছে মই কাৰেক্ট ক'ব নোৱাৰো, কিন্তু ছফিকুল যে লৈ আহিছে সি মানে বন্ধুত্ব এটা ইয়াত ফৰিদ বুলি কয়, সিহঁতৰ ঘৰ নগাঁও ডিষ্ট্ৰিক্ট হয়। ছফিকুলৰ লগত থাকিছে, ছফিকুলৰ লগত খাই পেলাই পিছত ছফিকুলৰ ঘৈণীয়েকটো কালি ৰাতি লৈ গৈছে। ছফিকুলটো ৰাতিপুৱা কামত যায়, পিছত ঘৈণীয়েকটো লৈ গ'ল। হয় হয়। পিছত এতিয়া কি কৰা যায়? এতিয়া মানে আমাৰ অসমৰ অসমৰ আমি অসমৰ নিউজ লাইভক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো, তেনেহ'লে আমাৰ চেনেলটো অলপমান বজাই দিবলৈ, পিছত ছফিকুলৰ কিবা এটা হেৰাচমেণ্ট হ'বলৈ, যি মানে এইটো ছোৱালী পাই থাকে পাব, তাক মানে 10,000 টকা প্ৰাইজমেণ্ট দিয়া হ'ব। এইটো আমাৰ দাদা কৈছে, দাদাক সুধিয়ক। টকা পইচা দি কামাইছিলে দাদা, ঘৰত টকা কিমান টকা আছিলে? 1,30,000 টকা কেছ আছিলে, আৰু ইয়াত আৰু গহনা পাতি আছিলে নেকি? গহনা পাতি আছিলে। গহনাটো মই কাৰেক্ট ক'ব নোৱাৰো, কিন্তু সিটো কেৰেলাত আহিছে, গহনা পাতি কি কৰিছে মইতো এইটো কাৰেক্ট ক'ব নোৱাৰো, তাক সুধি লওক। কি হৈছিলে দাদা আপোনাৰ? হৈছিলে মানে মই মোৰ মাইকী লৈ কেৰেলাত আহিছোঁ, আজি 7 মাহ হ'ল। হোৱাৰ পিছত আমি সংসাৰটো চলাইছোঁ, ঠিকেই আছে। তাৰপিছত তাৰ সৰু ভনীৰ জোৱাই এটা কেৰেলা আহিল, মোৰ লগত কথা পাতিলে, মোক কাম কৰিবলৈ মই যাম, মোক কাম এটা ব্যৱস্থা কৰি দিয়া। মই কৈছোঁ আহা, এতিয়া বৰষুণ পৰি থাকে, এতিয়াতো ইমান কামৰ সুবিধা নাই, হ'ব আহা, কি হয় পিছত চাম বাৰু। আহিলে 10 দিনমান থাকিলে, থাকিছে, মোৰ ইয়াতে খাইছে বহিছে। তাৰ গোটৰ কিস্তি আছে, পইচা দিব নোৱাৰে। মোক কৈছে যে মোৰ কাম নহ'লে মোৰ দিগদাৰী হ'ব, মই গোটৰ কিস্তি দিব লাগে। তাৰপিছত মই কৈছোঁ যে তুমি থাকা, মই 1,000 টকাৰ কিস্তি মই দি দিম, এইটো তুমি চিন্তা কৰিব নালাগে। আচ্ছা দাদা, আপোনাৰ ঘৰটো কোনফালে আছিলে, ক'ত আছিলে? মোৰ গাঁৱৰ চামগুৰি সমষ্টি, কাঠপাৰা, 9 নং কাঠপাৰা। 9 নং কাঠপাৰা হয়। ল'ৰাটোৰ ঘৰ ক'ত আছিলে? ল'ৰাটোৰ ঘৰ হাতীবন্ধা আৰিমাৰী হয়। হাতীবন্ধা ন? হাতীবন্ধা মানে এইটো নলতলি পৰিছে ন? নলতলি পৰিছে। আচ্ছা, ল'ৰাটো আপোনাৰ কি হয়? ল'ৰাটো মোৰ মাইকীৰ ভনীৰ জোৱাই হয়। সি লৈ গৈছে। মানে সি ইয়াৰ পৰা গুচি গ'ল। গুচি যোৱাৰ পিছত আকৌ মোৰ মাইকীয়ে মোৰ মালিকৰ মোবাইল নম্বৰ দি ফোন কৰিছে, কৰি পেলাই তাক মাতিছে যে মোৰ গোটৰ কিস্তি দিব লাগে, এতিয়া পইচা ক'ত পাম। পিছত উবাইদুল নামৰ ল'ৰা এটা হাতীবন্ধাত, তাৰ কেকা হয় নেকি, তাত আপোনাৰ
500 টকা এটা পঠালে অঁ মালিকৰ গুগল পে পৰা মালিকে মোক দেখাইছে এইটো গুগল পে কৰিছে এইটো নম্বৰত 500 টকা তোৰ মাইকীয়ে তাৰপিছত গুগল পে কৰাৰ পিছত সেইটো পইচা কিস্তিৰ পইচাটো দি দিলে গোটৰ আচ্ছা দি পেলাই আকৌ তাক মাতিছে তেতিয়াহ'লে মই তাৰ লগত মানে মোৰ তাৰ ঘৰত 10,000 টকা মান খুজিছে মই 10,000 টকা দিব লাগে পুখুৰীত মাছ এৰিব মই কৈছোঁ মই 10,000 টকা দিব নোৱাৰিম 10,000 টকা দিব নোৱাৰিম মই কাম কৰি লওঁ পিছত চাওঁ হয় মই দিব পাৰিম অঁ তেনেকুৱাকৈ মানে গৈ আছে আৰু এতিয়া এতিয়া শুনক এতিয়া আপোনালোকে এইখিনি যে হৈছে মাইকীজন গুচি গ'ল এতিয়া কিবা এজাহাৰ কৰিছে নেকি আপুনি এজাৰ কৰিছোঁ মই কেৰেলাত কৰিছোঁ এজাহাৰ কৰিছোঁ আমি কেৰেলাত কৰিছোঁ আমাৰ হেৰি আউটপোষ্ট আমবাগান হয় আমবাগান কৰিছোঁ হেৰি ৰূপপুৰী থানাত কৰিছোঁ এজাহাৰ আছে 2 জেগাত এজাহাৰ কৰিছোঁ অঁ অঁ এতিয়া মানে আমাৰ হেৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাওঁ যেনে এনেহ'লে এনে ল'ৰাটোক ধৰি পেলাই এনেধৰণৰ শাস্তি দিব লাগে তেনেহ'লে নেক্সট টাইম যাতে এনেকুৱা কাম নকৰে বেলেগ ল'ৰায়ে আমাৰ মুখ্যমন্ত্ৰী ছাৰক এইটো আহ্বান জনাওঁ সি মানে কাম কৰিবলৈ আহিছিলে সংসাৰটো ভালেই চলিছিলে ইয়াত কি কাম কৰিছিলে দাদা আপুনি অঁ মই মাছ কোম্পানীত কাম কৰিছোঁ মাছ কোম্পানীত এতিয়া আপুনি কেতিয়া গুচি যায় কেতিয়া ৰাতিপুৱা যায় নে 5টা বজাতে গুচি যাওঁ 5টা বজাত গুচি যায় ন আহি কেইটা বজাত আকৌ 5:30 6টা মান বজাত গুচি আহোঁ ৰাতি অঁ এইটো কামতে হ'ল ন এইটো কামতে কামটো হ'ল আহি পেলাই পাইছোঁ মই ঘৰটো তালা মাৰি থৈছোঁ তালে মাৰা থৈছে ন তালাটো মই ভাঙি ঘৰত সোমালোঁ কাপোৰ কানি নাই পইচা পাতি মই থৈ গৈছোঁ পইচা পাতিও নাই অঁ চব লৈ গ'ল টকা 1,30,000 আছিলে এজাহাৰত তেনেকুৱা দিছিলে নে মই 1000তে এনেকুৱাই দিছোঁ অঁ ঠিক আছে ব্যুৰো ৰিপৰ্ট ডিটক্স এনি